নমস্কাৰ। আপুনি পৰীক্ষাত ভাল ফলাফল লাভৰ বাবে এই 5টা ভাল অভ্যাস সদায় মনত ৰাখিব। নম্বৰ 1, পৰীক্ষা বুলি ভাল শিক্ষাৰ্থীয়ে নপঢ়ে, নিজে সকলো বুজি লৈ দৈনিক ৰুটিন মতে পঢ়ে, যাতে পৰীক্ষাৰ ওচৰত প্ৰেছাৰ নাথাকে, লাষ্ট মোমেণ্ট প্ৰিপেয়াৰেশ্যন প্ৰেছাৰ নাথাকে। নম্বৰ 2, ভাল শিক্ষাৰ্থীয়ে সদায় পাঠ্যপুথিৰ একোটা অধ্যায়ৰ সাৰাংশ লিখি উলিয়ায়, যাতে ৰিভাইজ কৰিবলৈ সময় কম লাগে। নম্বৰ 3, ভাল ফলাফল পোৱা শিক্ষাৰ্থীয়ে সোনকালে চিলেবাছ শেষ কৰে, নিয়মিত ক্লাছ এটেণ্ড কৰে আৰু পিছলৈ কাম পেলাই নথয়। নম্বৰ 4, ভাল ফলাফল লাভ কৰা শিক্ষাৰ্থীয়ে নিজৰ পৰীক্ষা নিজেই লয়, পুৰণি পেপাৰ সংগ্ৰহ কৰি মক টেষ্ট দি চায় আৰু নিজক পৰীক্ষা কৰে। নম্বৰ 5, নিজৰ নোট নিজে প্ৰস্তুত কৰে, যাতে বুজাত সুবিধা হয় আৰু একেৰাহে এক দীঘলীয়া সময় ধৰি পঢ়াত লাগি থাকে। ধন্যবাদ।